যোৱাকালি বৰ্তাহঁতৰ ঘৰত কীৰ্তন থাকোঁতে মই চুলিখিনি ফনিয়াই যাবলৈ পাহৰিছিলোঁ। চ' সেইটো কাৰণে এইবাৰ মই প্ৰথমতে চুলিখিনিয়ে ফনিয়াই লৈছোঁ, কাৰণ পাছত আকৌ সময় নহ'বও পাৰে। হাই এভৰিৱান, আজিৰ ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ, কাৰণ আজি আছে আমাৰ ঘৰত ককা আইতাৰ বছৰেকীয়া শ্ৰাদ্ধ। আৰু এয়া পণ্ডিতজী অহাৰ পাছতে তেওঁ আমাক প্ৰথমতে খাব দিলে শান্তি পানী। ফটোখনত দেখা পাইছেই চাগে, তেওঁলোকে হৈছে মোৰ ককা আৰু আইতা। মই জন্ম হোৱাৰ বহুত বছৰ আগতেই ককা আইতা ঢুকাইছিল, তো তেওঁলোকক মই দেখা নাপালোঁ। যিসকলৰ ককা আইতা এতিয়াও তেওঁলোকৰ লগত আছে, তেওঁলোক সঁচাই বহুত বেছিয়ে লাকি হয়। আৰু এইপিনে বৌ মামীহঁতে মিলি ইয়াতে লুচি পুৰি বনাই আছে। কাম শেষ হোৱাৰ পাছতে সকলোৱে ইয়াত খাবলৈ বুলি বহিলে আৰু মই প্ৰথমতেই খালোঁ ৰাইচ। আৰু এইজনী আমাৰ মা, চাওকচোন ৰাইচ অকলে অকলে খাই আছে। আৰু তাৰ পাছতে খালোঁ মই এখিলা তামোল, কাৰণ তামোল অবিহনে মই আধৰুৱা। তামোল ইজ লাভ, নহয়নে ৰাইচ? ভিডিঅ'টো ইয়াৰলৈকে চালেই যদি লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। বাই।